নৱম সদৌ অসম পেঞ্চাক চিলাত প্ৰতিযোগিতাত নলবাৰী জিলাৰ সাফল্য দুৰ্দান্ত প্ৰদৰ্শনেৰে 8টা পদক অৰ্জন নলবাৰী জিলা পেঞ্চাক চিলাত সন্থাৰ সম্পাদক আজহাৰুল আমিনৰ শুভেচ্ছা। যোৱা 29ৰ পৰা 31 মে'লৈ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় নৱম সংখ্যক সদৌ অসম পেঞ্চাক চিলাত প্ৰতিযোগিতা 2026। অসম পেঞ্চাক চিলাত সন্থাৰ তত্বাৱধানত তথা শোণিতপুৰ জিলা পেঞ্চাক চিলাত সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত নলবাৰী জিলা পেঞ্চাক চিলাত সন্থাৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিলে 10জনীয়া খেলুৱৈৰ দলে। এই ৰাজ্যিক প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে নলবাৰী জিলাৰ খেলুৱৈসকলে অৰ্জন কৰে মুঠ 8টা পদক। প্ৰতিযোগিতাখনত সোণজিনি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনে ক্ৰমে ৰূপজ্যোতি তালুকদাৰ, দেৱৰ্ষী বৰ্মন, সমীৰ দাস আৰু দৰথী কাশ্যপে। সেইদৰে ৰূপ দখলেৰে উজলিল খুচি পাটোৱাৰী আৰু মৌচম বৰ্মন। আনহাতে ব্ৰঞ্জৰ পদক আজুৰি আনিলে হৃদন মেধি আৰু জিজ্ঞাস প্ৰতিম তালুকদাৰে। নলবাৰী জিলাৰ দলটোক নেতৃত্ব প্ৰদান কৰে নলবাৰী জিলা পেঞ্চাক চিলাত সন্থাৰ সাধাৰণ সম্পাদক তথা মুখ্য প্ৰশিক্ষক আজহাৰুল আমিন, সহ সম্পাদক তথা প্ৰশিক্ষক অমল শৰ্মা, আয়োজক সম্পাদক হিতেশ তালুকদাৰে। টিম মেনেজাৰ ৰূপে দায়িত্ব পালন কৰে তিলক পাটোৱাৰীয়ে। পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে নলবাৰী জিলা পেঞ্চাক চিলাত সন্থাৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় পেঞ্চাক চিলাত ৰেফাৰী আজহাৰুল আমিনে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক নলবাৰীৰ পেঞ্চাক চিলাত খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।